বানপীড়িত মহিলাই আজমলৰ চৰণ চুই সেৱা কৰা বিষয়ক লৈ বিতৰ্ক নকৰিবলৈ আহ্বান। উজনি অসমৰ বানপীড়িত এগৰাকী মহিলাই সাংসদ তথা AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ চৰণ চুই সেৱা কৰা ঘটনাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ সভাপতি ডক্টৰ বিমল জ্যোতি বৰদলৈয়ে। আজি কিছুদিন ধৰি অসমৰ সামাজিক মাধ্যমতে হওক বা অন্যান্য সংগঠনৰ মাজতে হওক এটা কথা বৰ বেয়াকৈ চৰ্চিত হৈ আছে, বৰ লাজ লগা কথা, বৰ দুখ লগা কথা, বৰ নিন্দনীয় কথা। উজনি অসমলৈ অভিশাপ ৰূপেৰে ভয়াৱহ বানপানী নামি আহিছিল অকস্মাতে, আৰু সেই বানপানীত শ শ লোকৰ গৃহহীন হ'ল আৰু বহু জীৱ জন্তু মৃত্যুবৰণ কৰিলে। এনে অবৰ্ণনীয় পৰিস্থিতিত, দুখ লগা পৰিস্থিতিত আজমল চাহাবে তাত গৈ সহায় সহযোগিতা নিজে থাকি আগবঢ়াইছে। নিশ্চয় সেয়া প্ৰশংসনীয় কথা। আৰু বিশেষ ভিডিঅ' যোগেদি দেখিছোঁ যে তেখেতে নগদ টকা বিলাইছিল আৰু তাতে আমাৰ কিছু অসমীয়া মহিলাই সেৱা কৰিছে। মই ভাবোঁ এইটোকে লৈ সামাজিক মাধ্যমত কিছুমান ব্যক্তিয়ে, কিছুমান নেতাই বা কিছুমান সংগঠনে যেনেধৰণৰ এটা তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। কিয়? কাৰণটো কি? মানুহে মানুহক সেৱা কৰাটো কিবা অপৰাধ হ'ব পাৰেনে? আজমল চাহাব সেই সময়ত বিপদত থিয় হৈছে, গতিকে সেই সময়ত বিপদত ককবকাই থকা আমাৰ অসমীয়া লোকসকলে হওক বা অন্যান্য লোকসকলে হওক তেখেতক যেনিবা এজন মহান ব্যক্তি বুলি ভাবি সেৱা এটা আগবঢ়ালে। তাতে বা ক্ষতিটো কি হ'ল? আজমল চাহাবেতো কোনোদিনে কেতিয়াও কোৱা নাই যে মই এই 500 টকা দিছোঁ, আপোনালোকে আহি মোক সেৱা কৰক, কৈছিল নেকি? সেই কথাটো কেতিয়াও কোৱা নাই। গতিকে সেই কথাটোক লৈ পেলাই আজমল চাহাবক ইমান বেয়া ধৰণেৰে নিন্দা কৰাটো, সমালোচনা কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে। কিয়নো মই নিজে এজন হিন্দু, ডক্টৰ বিমল জ্যোতি বৰদলৈ, মই নিজে এজন হিন্দু। কিন্তু হিন্দু হৈও মই আজি আজমল চাহাবৰ যি কৰ্তব্য, দায়িত্ব, তাক মই প্ৰশংসা কৰিবলৈ বাধ্য হৈছোঁ। গতিকে তেওঁ যি কাম কৰিছে ভাল কামেই কৰিছে, কিন্তু বেয়া কাম কোনে কৰিছে? এই যিসকল লোকে ঘৰতে থাকি কেৱল মাত্ৰ সমালোচনা কৰিছে, বানপীড়িত লোকসকলৰ কাষত থিয় হ'বলৈ তেওঁলোকৰ সময় নাই, আৰু তেওঁলোকৰ নিজৰ পকেটৰ পৰা 5 টকা এটা অৰিহণা আগবঢ়াবলৈ তেওঁলোকৰ সময় নাই বা তেওঁলোকে সহায় কৰিব নোৱাৰে। গতিকে তেনেহেন ব্যক্তিয়ে আজমল চাহাবক সমালোচনা কৰাটো নিচেই শোভনীয় নহয়। গতিকে এনে বিপদত কোনো জাত নাই, এনে বিপদত কোনো ধৰ্ম নাই। আমি সকলোৱে একেলগে থিয় হৈ বিপদৰ মুখামুখি হ'ব লাগিব। গতিকে সেয়েহে এনে বিপদত হিন্দু মুছলমান সকলোৱে লগ লাগি থিয় হৈ বিপদৰ মুখামুখি হৈছে আৰু বিপদৰ পৰা সকলক উদ্ধাৰ কৰা হৈছে। গতিকে মই সেইসকলকে সকীয়াই দিছোঁ যিসকলে অনাহকতে অসমৰ জনজীৱনক অশান্ত কৰিবলৈ চেষ্টা কৰি আছে, অসমৰ জনজীৱনক এটা বেলেগ পৰিস্থিতিৰ মাজলৈ ঠেলি নি আছে। গতিকে এইটো নিশ্চয় প্ৰশংসনীয় কাম হোৱা নাই বা ভাল কাম হোৱা নাই। এইটো মই তেওঁলোকক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। এনেধৰণৰ কৰ্মৰ পৰা তেওঁলোকে যেন ভৱিষ্যতে আঁতৰি থাকক, এনেধৰণৰ সমালোচনাৰ পৰা তেওঁলোকে আঁতৰি থাকক, এয়ে মই তেওঁলোকক আহ্বান জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।